আজি কিছু সময় আগতে এটা পহু মানে প্ৰাপ্তবয়স্ক নহ'লে পোৱালি হ'ব দৌৰি আহি পেলাই আমাৰ ফুলনি বাগিচা মানে ঠিক জেওৰাৰ ভিতৰত সোমাই তেতিয়া আমাৰ স্থানীয় 2 যুৱকৰ সহায়ত পোৱালিটো ধৰি পেলাই আমি ফৰেষ্টক খবৰ দিওঁ আৰু ঠিক আমি খবৰ দিয়াৰ আধা ঘণ্টা 45 মিনিট পিছতে আমাৰ বন বিভাগৰ লোকসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলে এতিয়া ইতিমধ্যে পহুটো নি পেলাই প্ৰাথমিক চিকিৎসা কৰি উপযুক্ত ব্যৱস্থা কৰিবৰ কাৰণে হাতত লৈছে। আঘাত পাইছে নেকি পহুটো? অকণমান তেজৰ দাগ দেখিছোঁ, সম্ভৱ আমাৰ জেওৰাই কাটিছে আৰু ভঁৰালত সোমোৱাই থওঁতে অলপ চোচৰ বেৰাই কাটিব পাৰে। হয়, এটা যিহেতু ওলাই আহে জনাঞ্চলৰ পৰা বনাঞ্চললৈ, কি ক'ব? হয়, এতিয়া আমিতো শুনা পাইছোঁ যে বনাঞ্চল কমি আহিছে, সেইকাৰণে হয়তো জনাঞ্চলতে আমাৰ অকল পহু বুলি নহয় বিভিন্ন জেগাত হাতী বা আমি জীৱ নিবলৈ আহিছে। কিন্তু আমাৰ ইয়াৰ অতি সহজ ভক্তপ্ৰাণ ৰাইজে যি আজি বুলি নহয় তেনেকৈ যদি কিবা বনৰীয়া জন্তু পায় বা পোৱালি আহে আমি নিশ্চয় আজিৰ দৰে আন দিনো আমি ফৰেষ্টক জনাই উপযুক্ত ব্যৱস্থা ল'বলৈ দিম। ধন্যবাদ। এটা উদ্ধাৰ কৰিছে ইতিমধ্যে, কি ক'ব? নমস্কাৰ জনাইছোঁ আমি আপোনালোকক সংবাদ মাধ্যমৰ কৰ্মীসকলক। প্ৰথমতে আমাৰ সন্মানীয় গাঁৱৰে বিভূতি হাজৰিকাদেৱে বহুতো প্ৰত্যক্ষ কৰিছিল। প্ৰথমতে কেইটামান কুকুৰে খেদিছিলে, কামুৰিব পৰা নাছিলে আৰু জেওৰাৰ ফাঁকত সোমোৱাৰ পিছত তেখেতসকলেই বহুতো গাঁৱৰ কেইজনমান যুৱকৰ সৈতে লগ হৈ বহুতো কৰায়ত্ব কৰিলে, কৰি পেলাই ভালকৈ বান্ধি পেলাই ৰাখি পেলাই আমাক জনালে আৰু আমি লগত ফৰেষ্ট ডিপাৰ্টমেণ্ট বা আমি যি সংবাদ মাধ্যম আমি খবৰ দিলোঁ, লগত আপোনালোকো আহিল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহো আহিল। বহুতো অকণমান আঘাতপ্ৰাপ্ত হৈছে, তাৰ কাৰণে যি প্ৰাথমিক চিকিৎসা আছে তেওঁলোকে কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে তেখেতসকলে ইতিমধ্যে লৈ গৈছে। গতিকে অনাগত দিনত এনেকুৱা ধৰণৰ আমাৰ কইনকাৰ কাষতেই যিহেতু কইনকা পামখন আছে, তাৰ লগতেই আমাৰ এনেকুৱা ধৰণৰ পহুৱে হওক বা অন্য জীৱ জন্তু এনেকৈ আহে আমাৰ গাঁৱত। এনেকৈ আমি প্ৰত্যক্ষ কৰিলে লগত আমি সংবাদ মাধ্যম আৰু আমাৰ যিসকল ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰ লগত আমি যোগাযোগ কৰোঁ। অনাগত দিনতো তেনেকৈ আমি ইয়াত দেখা পালে আমি নিশ্চয়কৈ আমি সকলোৱে সহায় সহযোগিতাৰ মাজেৰে উদ্ধাৰ কৰাৰ চেষ্টা কৰিম। ধন্যবাদ। আহিছে, কি ক'ব? হয়, আমি এতিয়া ইয়াত উপস্থিত পালোঁ হৰহি স্থানীয় ৰাইজৰ খবৰ দিয়াত। তেখেতলোকে আমাক জনালে যে এনেকৈ ইয়াত পহু এটা উদ্ধাৰ হৈছে। আমি এতিয়া এই প্ৰায় 11:45 মানত আহি উপস্থিত হ'লোঁ। আমি এতিয়া চালোঁ পহুটো কেনেকুৱা কি অৱস্থাত আছে। দেখিলোঁ আমি এতিয়া অলপ আঘাতপ্ৰাপ্ত হৈছে। সেইটো অকণমান প্ৰাথমিক চিকিৎসা কৰাৰ পিছত আমি কাজিৰঙাত মুকলি কৰি দিয়া হ'ব। আৰু যাতে এনেকুৱা ইয়াত যিহেতু এনেকুৱা কাজিৰঙা ওচৰে পাঁজৰে এলেকা, ইয়াত এনেকৈ পহু কিবাকিবি ধৰক আহিব পাৰে ৱাইল্ড লাইফৰ বস্তু, যেনেকৈ স্থানীয় ৰাইজে আমাক যাতে সহযোগ জনাই কণ্টেক্ট কৰে আৰু। ঠিক আছে।